নমস্কাৰ মোৰ তাৰপিছত দিনটো কেইবাটাও ডাঙৰ খবৰ নিউজ চাবলৈ হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আগলৈ আৰু কমেণ্টত লিখি যাব #জাষ্টিছ ফৰ জুবিন গাৰ্গৰ ন্যায়ৰ কথা অসমবাসীয়ে পাহৰিলে নেকি কি কৈছে গৰিমা শইকীয়া গাৰ্গে চাই থাকক আমাৰ সম্পূৰ্ণ ভিডিঅ'টো কেতিয়া লাভ কৰিবনো জুবিন গাৰ্গৰ ন্যায় কেতিয়া লাভ কৰিব জুবিন গাৰ্গে ন্যায় জুবিন গাৰ্গৰ ন্যায় বিচাৰি চৰকাৰলৈ আহ্বান পত্নী গৰিমা শইকীয়া গাৰ্গে কোনোবাই এবাৰ ভাবিছেনে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ন্যায়ৰ কথা সকলোৱে কৈছে কেৱল ৰাজনীতি আৰু ৰাজনীতি কি কৈছে গৰিমা শইকীয়া গাৰ্গে চাই থাকক আমাৰ সম্পূৰ্ণ ভিডিঅ' প্ৰতি যদি ন্যায় নহয় তেতিয়াহ'লে আমি অসমখনত আৰু ন্যায়ৰ কথা ভবাটোৱেই আৰু মানে একো বাকী নাথাকিবগৈ আচলতে একো আশা নাথাকিব সেইটোৱে আমি এটা প্ৰক্ৰিয়া চলি আছে গতিকে খৰতকীয়া হোৱাটো ক্ষীপ্ৰতাৰে আমি এটা উত্তৰ পোৱাটো আমি সকলোৱে বিচাৰি আছোঁ আৰু ছমাহলৈকে বহুত ধৈৰ্যৰে আচলতে আমি বাট চাইছোঁ এতিয়াও আমি সকলোকে আগবাঢ়িবই পৰা নাই আমি সেই 19 ছেপ্টেম্বৰ তাৰিখটোতে সকলো স্থবিৰ হৈ গ'লোঁ আৰু গোটেই অসমখনৰ মানে জুবিন প্ৰেমী সকলোৱে এটা উত্তৰ বিচাৰি আছে গতিকে আমি সেই ব্যৱস্থাটো ক্ষীপ্ৰতৰ হোৱা বিচাৰিছোঁ সঠিক দিশত হোৱাটো বিচাৰিছোঁ আৰু দুখীয়া শাস্তি পোৱাটো বিচাৰিছোঁ কাৰণ জুবিন গাৰ্গৰ প্ৰতি যদি ন্যায় নহয় তেতিয়াহ'লে আমি অসমখনত আৰু ন্যায়ৰ কথা ভবাটোৱেই আৰু মানে একো বাকী নাথাকিবগৈ আচলতে একো আশা নাথাকিব গতিকে আমি সেইটো মানে আশা কৰিছোঁ আমি অনুৰোধ কৰিছোঁ আমি দাবী কৰিছোঁ সকলোৱে যাতে জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াটো খৰতকীয়া হওক সোনকালে আমি উত্তৰ পাওঁ আৰু দোষী ইতিমধ্যে সাব্যস্ত হৈছে সকলোৱে জানে সেই কথাটো বহুবাৰ ঘোষিতও হৈছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াইও সেই কথা কেবিনেটতো আনকি উল্লেখ কৰিছে গতিকে এটা হত্যাকাণ্ড নিচিনা এটা শব্দও জুবিনৰ নিচিনা এজন হত্যাৰ লগত এজন মানুহৰ লগত জড়িত হৈ পৰিলে যেতিয়া দোষী শাস্তি পাবই লাগিব সেই কঠোৰতকৈ কঠোৰতম শাস্তিটো আমি সদায় বিচাৰি আহিছোঁ আৰু সেই উত্তৰটো সোনকালে আমাক লাগে যে 19 ছেপ্টেম্বৰ তাৰিখটো আচলতে কেনেকৈ কি হৈছে সেই কথাটো আমি জানি আৰু কিন্তু নজনালৈকে আমি কোনো শান্তি নাপাওঁ আমি অসমখনত কোনো ধৰণৰ সুস্থিৰতা নাহে এতিয়া এইবোৰ পৰৱৰ্তী খবৰলৈ পলিটিকেল বিগ ব্ৰেকিং নিউজ কংগ্ৰেছৰ নেতা পৱন খেৰৰ বিৰুদ্ধে গোচৰ জাৰি কৰিলে ৰিণিকী ভূঞাই ক্ৰাইম ব্ৰাঞ্চত ৰিণিকী ভূঞাই গোচৰ জাৰি কৰিলে মুখ্যমন্ত্ৰী পত্নী ৰিণিকী ভূঞাই গোচৰ জাৰি কৰিলে পৱন খেৰৰ ওপৰত কংগ্ৰেছৰ নেতা পৱন খেৰৰ বিৰুদ্ধে নিশা 12:30 বজাত ক্ৰাইম ব্ৰাঞ্চত গোচৰ কৰিলে মুখ্যমন্ত্ৰী পত্নী ৰিণিকী ভূঞাই শৰ্মাই সম্পূৰ্ণ এআই আৰু ফটোশ্বপ ব্যৱহাৰ কৰি এই কাম কৰিছে ৰিণিকী ভূঞাই কি মন্তব্য কৰিলে চাই থাকক সম্পূৰ্ণ প্ৰতিবেদন 52,000 কোটি টকা বিনিয়োগ কৰিলে মই অসমত কিয় থাকিম হিমন্ত বিশ্ব শৰ্মাৰ বিপক্ষে কোনো এজেণ্ট নাই বুলি সেয়া মোক চফ্ট টাৰ্গেট হিচাপে ব্যৱহাৰ কৰিছে ৰিণিকী ভূঞাৰ মন্তব্য এইটো বাকী মোৰ এতিয়া লয়াৰ আহিছে মই গোটেইখিনি ফাইল কৰি থৈছোঁ যিকেইটা এলিগেশ্যন দিছে কমপ্লিটলি মিছা কথা বুকত মিছা কথা আৰু সেইকাৰণে মই নিজে আজি আহি পেলাই ক্ৰাইম ব্ৰাঞ্চত এতিয়া দি থৈ গৈছোঁ এতিয়া অসম পুলিচে এতিয়া ভালকৈ জাষ্টিফাই কৰি পেলাই নি দুখীয়া শাস্তিটো পাব লাগে কাৰণ এনেকুৱা মিছা কথা মই জীৱনত কেতিয়াও শুনাও নাই দেখাও নাই তিনিখনকৈ কষ্ট এইটোতো ভাই গছত গৰু উঠা কথা কৈছে আৰু আপুনি পাছপৰ্টছকেইখনৰ যিখিনি দেখা পাব মোৰ আজি লয়াৰে আপোনালোকক ক'ব গোটেইখিনি বুজাই দিব কমপ্লিটলি AI জেনেৰেটেড কমপ্লিটলি ফটোশ্বপ ইটছ আ ক্লিয়াৰলি ভায়লেশ্যন অফ পাৰ্চনেল ৰাইটছ এইটো ইলেকশ্যনৰ আগৰ কাৰণে এতিয়া যেতিয়া দেখিছে একো এজেণ্ডা নাই যেতিয়া কিবাহতো লাগিব লাগে আৰু তাহাঁতৰ একচুৱেলি গোটেই বদমাচিখিনি মিছফায়াৰ কৰি পেলাই তিনিখন দেশৰ পাছপৰ্ট থকাটো এইটোতো গছত গৰু উঠা কথা কৈছে আৰু এইটোতো কমপ্লিটলি ফল্ছ কোনো ভাল মানুহে ভাল মগজ থকা মানুহে কেতিয়াও নকয় মই এতিয়া একো নকওঁ মই আজি মোৰ FIR লঞ্চ কৰি থৈছোঁ অসম পুলিচক এতিয়া দায়িত্বটো দিছোঁ তেখেতসকলে গোটেইখিনি উলিয়াই দুখী শাস্তি পাওক আৰু এইটো এতিয়া গোটেইখিনি এতিয়া জুৰিষ্টিকশ্যন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ বিৰোধত পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি কৈছে চাই থাকক আমাৰ প্ৰতিবেদন কেতিয়াবা দুখ লাগে কেতিয়াবা ৰাতি কান্দো দিনে ৰাতি একেকাৰ কৰি হস্পিটেলত
মেডিকেলৰ গুৰি বাৰে বাৰে মই টাৰ্গেট হওঁ কাৰণ মোৰ দেউতা ডাঙৰ মানুহ নহয় বুলি মুখ্যমন্ত্ৰী মন্তব্য। দুখ লাগে এইটো কাৰণে যে টাৰ্গেটটো অসমীয়া মিডিয়াৰ মই। কেতিয়াবা মোৰ চকু পানী ওলায়, কাম মই কৰোঁ, ৰাতিয়ে দিনে ক'ভিড হস্পিটেল মই ঘূৰোঁ, টাৰ্গেট মই। আৰু গৌৰৱ গগৈ পাকিস্তানত বেংক একাউণ্ট আছে, চিধা কাগজ দেখাই দিলোঁ, তথাপিতো আপোনালোকে বিশ্বাস নকৰে। তাৰমানে বাপেক ডাঙৰ হ'লে চব মাফ। আমাৰ দেউতা সৰু আছিল কাৰণে, সাধাৰণ আছিল কাৰণে আমি একো কৰিব নোৱাৰোঁ। এইবিলাক হৈছে দুখৰ কথা। কোনোবাই ফটোশ্বপ কৰি আজিকালি দিনত ডকুমেণ্টছ বনাই নেকি? আজিৰ দিনটো কালি প্ৰেছ কনফাৰেন্স কৰিলে, আজিৰ দিনটোতো একো নামাতা হ'ল। এতিয়া ইয়াত এইবিলাক আছে, প্ৰতিদিন DUI সুধিছে নেকি আজি ধৰি পেলাই। এতিয়া গৌৰৱ গগৈ কালি আপুনি ইমান ডাঙৰ ডাঙৰ কথা ক'লে, আজি কিয় মুখেদি নাপায়? দুখ লাগে এইটো কাৰণে যে টাৰ্গেটটো অসমীয়া মিডিয়াৰ মই। কেতিয়াবা মোৰ চকু পানী ওলায়, কাম মই কৰোঁ, ৰাতিয়ে দিনে ক'ভিড হস্পিটেল মই ঘূৰোঁ, টাৰ্গেট মই। আৰু গৌৰৱ গগৈ পাকিস্তানত বেংক একাউণ্ট আছে, চিধা কাগজ দেখাই দিলোঁ, তথাপিতো আপোনালোকে বিশ্বাস নকৰে। তাৰমানে বাপেক ডাঙৰ হ'লে চব মাফ। আমাৰ দেউতা সৰু আছিল কাৰণে, সাধাৰণ আছিল কাৰণে আমি একো কৰিব নোৱাৰোঁ। এইবিলাক হৈছে দুখৰ কথা। কোনোবাই ফটোশ্বপ কৰি আজিকালিৰ দিনত ডকুমেণ্টছ বনাই নেকি? আজিৰ দিনটো কালি প্ৰেছ কনফাৰেন্স কৰিলে, আজিৰ দিনটোতো একো নামাতা হ'ল। এতিয়া ইয়াত এইবিলাক আছে, প্ৰতিদিন DUI সুধিছে নেকি আজি ধৰি পেলাই। এতিয়া গৌৰৱ গগৈ কালি আপুনি ইমান ডাঙৰ ডাঙৰ কথা ক'লে, আজি কিয় মুখেদি নাপায়? দুখ লাগে এইটো কাৰণে যে টাৰ্গেটটো অসমীয়া মিডিয়াৰ মই। কেতিয়াবা মোৰ চকু পানী ওলায়, কাম মই কৰোঁ, ৰাতিয়ে দিনে ক'ভিড হস্পিটেল মই ঘূৰোঁ, টাৰ্গেট মই। আৰু গৌৰৱ গগৈ পাকিস্তানত বেংক একাউণ্ট আছে, চিধা কাগজ দেখাই দিলোঁ, তথাপিতো আপোনালোকে বিশ্বাস নকৰে। তাৰমানে বাপেক ডাঙৰ হ'লে চব মাফ। আমাৰ দেউতা সৰু আছিল কাৰণে, সাধাৰণ আছিল কাৰণে আমি একো কৰিব নোৱাৰোঁ। এইবিলাক হৈছে দুখৰ কথা। কোনোবাই ফটোশ্বপ কৰি আজিকালিৰ দিনত ডকুমেণ্টছ বনাই নেকি? আজিৰ দিনটো কালি প্ৰেছ কনফাৰেন্স কৰিলে, আজিৰ দিনটোতো একো নামাতা হ'ল। এতিয়া ইয়াত এইবিলাক আছে, প্ৰতিদিন DUI